সাহিত্য সম্পাদক হিচাপে দায়িত্বভাৰ লোৱাৰ পিছতে কাৰ্যকৰী সভাপতি মহোদয়ে এষাৰ কথা কৈছিল, আমি যিটো সময়ত দায়িত্বভাৰ লৈছোঁ ৰূপালী জয়ন্তী বৰ্ষ, গতিকে ধ্ৰুৱ আমাৰ মেগাজিনখন অন্ততঃ ভাল হ'ব লাগিব। কাৰণ এইখন আমাৰ বাবে এখন দস্তাবেজ আৰু হয়ো। আমি যদি প্ৰথমটো সংখ্যালৈ ঘূৰি চাওঁ তেতিয়াহ'লে আমি সেই সময়ত কেনেকুৱা ধৰণৰ পৰিস্থিতি, পৰিৱেশ, সামাজিক ব্যৱস্থা আছিল সেইবোৰৰ প্ৰতিফলন আমি সেই সময়ৰ আলোচনীত দেখা পাওঁ। ঠিক তেনেদৰে আজি আমি এইখন আলোচনী এই সময়ত উলিয়াইছোঁ আৰু এইটো সময়ক প্ৰতিফলন কৰিব। মানুহৰ ভাৱধাৰা, চিন্তা, যিবোৰ অনুভৱ সেইবিলাক ইয়াত প্ৰস্ফুট হ'ব। গতিকে এখন আলোচনী উলিওৱাত যথেষ্টখিনি কষ্ট থাকে। এখন ব্যক্তিগতভাৱে লিখা কিতাপত যিমান কষ্ট হয় তাতকৈ বহুত বেছি। কাৰণ বিভিন্ন চিন্তাৰ মানুহ, বিভিন্ন অনুভূতি সম্পন্ন মানুহৰ লেখা আপোনাৰ হাতলৈ আহিব। তেওঁলোকক আপুনি কেনেকৈ ধৰণে ছিষ্টেমেটিকেলি আৰু ক'ত ভৰাব, কেনেকৈ ভৰাব, সেইখিনি খুব ডিচিপ্লিনকৈ আপুনি চিন্তা কৰিব লাগিব। আৰু ২ নম্বৰ কথা হ'ল কি, আমাৰ ইয়াত আটাইতকৈ মানে পটেঞ্চিয়েল প্ৰব্লেমটো হৈছে এইটো যে আপোনাৰ নটিচৰ ওপৰত নটিচ দিলেও কোনো আৰ্টিকল নিলিখে। আজিকালি সামাজিক মাধ্যম আছে, সামাজিক মাধ্যমত চবে আৰ্টিকল লিখে, কিন্তু মেগাজিনৰ কাৰণে বিচাৰিলে কোনো নিদিয়ে। তো মেগাজিনৰ কাৰণে আৰ্টিকল বিচাৰি এসময়ত ত্ৰাসৰ সৃষ্টি হৈছিলে মোৰ দ্বাৰা। মানুহ বহুত মোৰ পৰা পলাইছিলে। এবাৰ এজন মানুহক ক'লোঁ, হাতখন দাঙিলে, তেওঁ মোৰ ফালে নাচাই পেলাই আঁতৰি পলালে, বোলে দিছোঁ। পিছত তই লগ পালোঁ, সেইদিনাখন মোক দেখি পলালে কি, নহয় তোমাৰ বস্তু লিখি আছোঁ। তো মোক দেখি মানুহে পলোৱা হৈছিলে। যি কি নহওক, এইখন প্ৰকাশৰ বাবে আগুৱাই নিবৰ বাবে আমি এখন কমিটি গঠন কৰি লৈছিলোঁ। কাৰণ ৰূপালী জয়ন্তী বৰ্ষৰ যিখন মেগাজিনৰ সেইখনক যদি আমি এটা ইউনিক পিচ হিচাপে ৰাইজৰ মাজলৈ এৰি নিদিওঁ তেতিয়াহ'লে আমাৰ পাপেছো হ'ব। সেইটো কাৰণে সকলো ক্ষেত্ৰৰ অভিজ্ঞতা থকা কিছুমান মানুহ, ধৰক কিছুমান ফটোগ্ৰাফী কৰে, কিছুমান কবিতা লিখে, কিছুমান গল্প লিখে, তেনেকুৱা ধৰণৰ মানুহ সামৰি লৈ এখন কমিটি বনোৱা হৈছিল। আৰু তেওঁলোকৰ সহায় সহযোগতে আচলতে এই মেগাজিনখন আজি প্ৰকাশৰ মুখ দেখিলে। তো এই সুযোগতে মই মোৰ শাখা কমিটিৰ যিসকল সদস্য, অৰ্থাৎ এডিটৰিয়েল বৰ্ডৰ যিসকল সদস্য, তেওঁলোকলৈ মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। ৰাংচালি ক্লাবৰ বিষয়ববীয়া, তেওঁলোকৰ সহায় অবিহনে নিশ্চয় এইখন যুগুত কৰি উলিওৱাত যথেষ্ট প্ৰব্লেম হ'লহেঁতেন। সেইবাবে ৰাংচালি ক্লাবৰ সমূহ বিষয়ববীয়া, বিশেষকৈ কাৰ্যকৰী সম্পাদক দিগন্ত কুমাৰ বৰগোহাঁই ডাঙৰীয়া, তেখেতক মই শলাগ ল'ব লাগিব। তেখেতে বিভিন্ন ধৰণে মোক ইয়াত সহায় কৰিছিল। বুলবুল বৰা, দিগন্ত শইকীয়া ইত্যাদিকে চবেই নিজৰ নিজৰ ফিল্ডৰ পৰা মোক সহায় কৰিছিল। তেওঁলোকলৈ মোৰ ধন্যবাদ থাকিল। আৰু বিশেষ নকওঁ, কাৰণ আমাৰ হাতত সময় খুবেই কম। অলৰেডি বৈদ্যুতিক বিজুতিৰ কাৰণে বহুতখিনি সময় আমাৰ নষ্ট হৈছে। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। পৰৱৰ্তী কাৰ্যসূচীত মুখপত্ৰখন শোধনাগাৰৰ অৱসৰী মহাপ্ৰবন্ধক শ্ৰদ্ধাৰ গদাধৰ ডেকা মহোদয়ক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে ৰাংচালি ক্লাবৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত দিগন্ত বৰগোহাঁইদেৱক অনুৰোধ জনাইছোঁ। এবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নুমলীগড় শোধনাগাৰৰ অৱসৰী বিষয়া তথা প্ৰাক্তন ৰাংচালি ক্লাবৰ সদস্য আৰু NREUৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সম্পাদক শ্ৰদ্ধাৰ কুমুদ শইকীয়া ডাঙৰীয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে ৰাংচালি ক্লাবৰ সাধাৰণ সম্পাদক
শ্ৰীযুত হীৰেণ পাইলং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ গদাধৰ ডেকা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই ৰাংচালি ক্লাবৰ সাধাৰণ সম্পাদক হীৰেণ পাইলং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ডেকা ছাৰক এটি স্মাৰক প্ৰদান কৰিবৰ বাবে মই ৰাংচালি ক্লাবৰ সহকাৰী সম্পাদক শ্ৰীযুত দিগন্ত শইকীয়াদেৱক অনুৰোধ জনাইছোঁ। আমাৰ শ্ৰদ্ধাৰ কুমুদ শইকীয়া ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই ৰাংচালি ক্লাবৰ সহকাৰী সম্পাদক বুলবুল বৰাদেৱক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ কুমুদ শইকীয়া মহোদয়ক এটি স্মাৰক প্ৰদান কৰিবৰ বাবে ৰাংচালি ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত বৰগোহাঁইদেৱক অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে এতিয়া ৰাংচালি ক্লাবৰ সমূহ বিষয়ববীয়া আৰু মুখপত্ৰক কাকলিৰ সম্পাদনা সমিতিৰ সদস্যসকলক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। কাকলিৰ সম্পাদনা সমিতিত থকা সকলোৰে মই নাম ঘোষণা কৰিছোঁ, তেওঁলোকক মই মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। ৰিপুণ শইকীয়া ডাঙৰীয়া, দিগন্ত বৰগোহাঁই ডাঙৰীয়া, বিনোদ গগৈ ডাঙৰীয়া, হীৰেণ পাইলং ডাঙৰীয়া, অৰিন্দম বৰা ডাঙৰীয়া, কেশৱানন্দ তামুলী ডাঙৰীয়া, জ্যোৎস্না দিহিঙীয়া বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। জুলিভা ফুকন বাইদেউ, প্ৰবীণ শৰ্মা ডাঙৰীয়া, অলকেশ শৰ্মা ডাঙৰীয়া, মন্তুৰাম দাস ডাঙৰীয়া, পাৰ্থপ্ৰতিম ফুকন ডাঙৰীয়া, ত্ৰিদীপ বৰদলৈ ডাঙৰীয়া, ৰাজেশ কুমাৰ তাঁতী ডাঙৰীয়া, নবীন ডেকা ডাঙৰীয়া, মানসজ্যোতি হাজৰিকা ডাঙৰীয়া, মৃগেন নাথ ডাঙৰীয়া, সঞ্জীৱ কুমাৰ দাস ডাঙৰীয়া আৰু সৌৰভ চাংকাকতি ডাঙৰীয়া, আমি আটাইকেইজনকে মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰণৱজ্যোতি শইকীয়া উন্মোচনৰ ফালে। মুখপত্ৰখন উন্মোচনৰ বাবে মুখপত্ৰৰ কিতাপৰ টোপোলাটো শ্ৰদ্ধাৰ গদাধৰ ডেকা ডাঙৰীয়ালৈ আগবঢ়াই দিবৰ বাবে কাকলিৰ সম্পাদক ধ্ৰুৱজ্যোতি দত্ত ডাঙৰীয়াক মই অনুৰোধ জনালোঁ। আমাৰ শ্ৰদ্ধাৰ ৰাইজ, কলিয়না ক্লাবৰ ৰাংচালি ক্লাবৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়া তথা সদস্য পৰিয়ালৰ সদস্যসকলক মোৰ আন্তৰিক ওলগ জনাইছোঁ। 2024-26 চনৰ কাকলিৰ আজি বিশেষ সংখ্যাটো কাকলিৰ এইবছৰ সম্পাদক ধ্ৰুৱজ্যোতি দত্ত যেনেকুৱা সুন্দৰ মানুহ, ঠিক তেনেকুৱা কাকলি মোৰ প্ৰথম দৃষ্টিত অতি সুন্দৰ লাগিছে। ইয়াৰ যিটো পৰিকাঠামো বা ইয়াৰ যিমানখিনি প্ৰবন্ধ পাতি আদি মই দেখিছোঁ, ইয়ে সূচাইছে ৰাংচালি ক্লাবৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা, মৰম চেনেহ আৰু
আৰু আটাইতকৈ ডাঙৰ আৱেগ জড়িত হৈ আছে। সেইকাৰণে আজি ৰাংচালি ক্লাবৰ এই মুখপত্ৰ কাকলিৰ ইমান সুন্দৰ এটা বৰ্ধিত কলেৰত প্ৰকাশ পাইছে। যদিও ধ্ৰুৱজ্যোতি দত্তই কৈছে যে তেওঁ অশেষ কষ্ট আৰু চেষ্টাৰ ফলত আজি এই কাকলিখন ইমান এটা সুন্দৰ ৰূপ দিবলৈ সক্ষম হৈছে। মুখপত্ৰ এখন সম্পাদনা কৰাটো কিমান কঠিন সেই কথাটো এই অভাজনে এই অতি সোনকালে কেইদিনমান আগতে গম পোৱা গৈছে। ময়ো গম পালোঁ যিটো মানে তাগিদা দিবৰ কাৰণে, মানুহৰ বিৰক্তি কৰিবৰ কাৰণে ধ্ৰুৱজ্যোতি দত্তই যিটো কৈছে যে তেখেতক দেখা পেলাই মানুহ পলোৱা হৈছে, তেনেকুৱা অৱস্থাৰ পৰা আজি এনেকুৱা এখন আপোনালোকৰ সন্মুখত যিটো দিয়া হৈছে, সেইকাৰণে মই ভাবোঁ ধ্ৰুৱজ্যোতি দত্তৰ এটা হাত চাপৰি ৰাইজৰ পৰা বিচাৰ কৰে। কাকলিৰ মুখপত্ৰখনৰ কাকলিৰ নামটো ৰাখিছিল আমাৰ ৰাংচালি ক্লাবৰ এজন সক্ৰিয় সদস্য, যাৰ অবিহনে ৰাংচালি ক্লাবৰ সাহিত্য ক্ষেত্ৰখন আগবাঢ়ি নাযায়, ভাষা সাহিত্য বা ক্ষেত্ৰখন আগবাঢ়ি নাযায়। আৰু সেইজন আন কোনো নহয়, শ্ৰীমান প্ৰণৱজ্যোতি শইকীয়া। এই গ্ৰন্থখিনি উন্মোচন কৰিবলৈ মানে মুখপত্ৰ উন্মোচন কৰি মই বহুত নিজকে ধন্য মানিছোঁ। আৰু আপোনালোকলৈ মই আগ ধৰি নৱবৰ্ষৰ শুভেচ্ছা জনাই থৈছোঁ। পিছত যদি সুযোগ নাপাব পাৰে। ধন্যবাদ, নমস্কাৰ। আমি গ্ৰন্থখনৰ বিষয়লৈ দুআষাৰ ক'বৰ বাবে কুমুদ শইকীয়া মহোদয়ক অনুৰোধ জনাইছোঁ। মাননীয় আজিৰ ৰূপালী জয়ন্তী বৰ্ষৰ ৰাংচালি ক্লাবৰ মুখপত্ৰ কাকলিৰ শুভ উদ্বোধনৰ উদ্বোধক শ্ৰীযুত গদাধৰ ডেকা ডাঙৰীয়া, ৰাংচালি ক্লাবৰ সমূহ বিষয়ববীয়া আৰু এই কাকলিৰ সম্পাদনা সমিতিৰ সকলো সদস্যবৃন্দ, কাকলিৰ ওপৰত আমাৰ গদাধৰ ডেকা ডাঙৰীয়াই বিশিষ্টভাৱে বিস্তৃতভাৱে ইয়াৰ ব্যাখ্যা দাঙি ধৰিলে। তেখেত এজন কবি সাহিত্যিক মানুহ, গতিকে সাহিত্যিক ভাষাৰে তেখেতে বিশ্লেষণ কৰিলে। কাকতিৰ এই সংকলনটো ৰূপালী জয়ন্তী বৰ্ষৰ এনেই ওপৰকৈ মই চালোঁ, যথেষ্ট ব্যক্তিৰ কবিতা, প্ৰবন্ধ, গল্প ভালেখিনি সন্নিৱিষ্ট হৈছে আৰু অসমৰ বহুত বিশিষ্ট ব্যক্তিৰ সন্নিৱিষ্ট কৰা হৈছে। গতিকে এইটো ডেফিনেটলি এখন ভাল মুখপত্ৰ হিচাপে চিহ্নিত হৈছে। তাৰ বাবে প্ৰথমে মই সাহিত্যিক সম্পাদক ধ্ৰুৱজ্যোতি দত্তক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সম্পাদনা সমিতিৰ সকলো সদস্যকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ৰাংচালি ক্লাবৰ সকলো বিষয়ববীয়াই ৰূপালী জয়ন্তী বৰ্ষৰ সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল আৰু আশা ৰাখিছোঁ যে ৰাংচালি ক্লাব দীৰ্ঘায়ু হওক আৰু অহা দিনবোৰত আৰু সবল হওক। আমাৰ ডেকা ডাঙৰে কোৱাৰ দৰে ময়ো ক'ব বিচাৰিছোঁ যে ৰূপালী জয়ন্তী নহয়, সোণালী জয়ন্তী অতিক্ৰম কৰক আৰু ওপৰলৈ যাওক। কাৰণ ৰাংচালি ক্লাব এই গঠনৰ
অন্তৰালতো বহুতখিনি ইয়াৰ আমি আগবঢ়াই লৈ আহি আজিৰে 25 বছৰ এই অৱস্থা পাইছে আৰু এইটো 25 বছৰ অতিক্ৰম কৰাৰ বাবে ক্লাব প্ৰতিষ্ঠা হোৱাৰ পৰা যিসকল বিষয়ববীয়া বা তথা সদস্যই এই ক্লাবটোৰ আজি ৰূপালী জয়ন্তী বৰ্ষৰ গতি প্ৰদান কৰিলে এই সকলো বিষয়ববীয়া তথা সদস্যলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বৰ বেছি নকওঁ, ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমাৰ আজি মুখপত্ৰ কাকলিৰ উন্মোচন ইমানতে সামৰণি মাৰিছোঁ আৰু শ্ৰদ্ধাৰ ডেকা ছাৰ আৰু উপভাষিকা মহোদয়লৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক দুয়োকে আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ কৰ্মকৰ্তা সকলোকে আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।